বীৰলাচিত থানাৰ যিটো মানে ঘটনা হ'ল সেই ঘটনাটোত আচলতে আমি মানে মেইন কালপিট মানে যিটো বিষয় মানে আমি ক'ব বিচাৰিছোঁ এই বিষয়টোত মানে ইউটিউবাৰ নীলোৎপল চলিহা মেইন কালপিট হয়। যিটো মানে নীলোৎপল চলিহা আৰু এই বিকাশ অসম বোলা এই গাদ্দাৰটোৱে যিটো মানে আমাৰ 40-50 লাখ আমাৰ আই মাতৃক যিটো অপমান কৰিলে, যিটো অশ্লীল ভাষাত তেল পানী নানান ধৰণৰ মানে তেওঁলোকে বাক্য ব্যৱহাৰ কৰি এই আই মাতৃসকলক যিটো তুচ্ছ তাচ্ছিল্য কৰিলে, কুকুৰৰ লগত ৰিজালে, প্ৰথমে মই সেই কথাটোত মানে তেওঁলোক দুজনকে গৰিহণা দিছোঁ আমাৰ লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা। আৰু সেই দুজনকে আচলতে পুলিচে অনতিপলমে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। ইতিমধ্যে আপোনালোকে গম পায় বীৰলাচিত থানাৰ ৰণ্ডুপানী ফুকনক গ্ৰেপ্তাৰ কৰিছে। ৰণ্ডুপানী ফুকনক গ্ৰেপ্তাৰ কৰাত কিন্তু আমাৰ আপত্তি আছে, কাৰণ তেওঁ সংগঠনটোৰ বীৰলাচিত থানাৰ মুখ্য সচিব হয়। তেওঁক কিয় গ্ৰেপ্তাৰ কৰিব? কি তদন্তৰ ভিত্তিত তেওঁক চৰকাৰে গ্ৰেপ্তাৰ কৰিব, পুলিচে গ্ৰেপ্তাৰ কৰিব? কিন্তু সেই কথাটোত আমাৰ আপত্তি আছে। কিন্তু এই কথাটোত আমাৰ আপত্তি নাই, এতিয়ালৈ কিন্তু নীলোৎপল চলিহাৰ ওপৰত এতিয়াও কোনো পুলিচে একশ্যন লোৱা নাই, আৰু বজৰং দল, RSS এইবিলাকো একশ্যন লোৱা নাই। কিন্তু ইতিমধ্যে আপোনালোকে গম পায় নলবাৰীৰ মানে বীৰলাচিত থানাৰ তাৰমানে মুখ্য কাৰ্যালয় এটা, জিলা কমিটিৰ কাৰ্যালয় এটা বজৰং বা RSS ল'ৰাই ভাঙি পেলাইছে। কিন্তু নীলোৎপল চলিহাক কি কাৰণত তাৰমানে ৰেহাই দিয়া হৈছে এই সংক্ৰান্তত? যিহেতুকে 40-50 লাখ আই মাতৃক অপমান কৰিছে নীলোৎপল চলিহাই, আৰু নীলোৎপল চলিহাৰ চুৰতলবি বিকাশ অসমে। কিন্তু বিকাশ অসমে যি অশ্লীল ভাষা ক'লে, আৰু আপোনালোকে সকলোৱে গম পায় অসমৰ মানুহে যে বিকাশ অসম আচলতে কেমেৰা বা মোবাইল বা এইবিলাক দেখিলে সি পাগল হৈ যায় সস্তীয় জনপ্ৰিয়তাৰ কাৰণে বিকাশ অসমে। গতিকে বিকাশ অসমে এইবিলাক পোৱাটো আচলতে স্বাভাৱিক, আৰু তেওঁ বেলেগক কয় তেওঁৰ মাল, বেলেগৰ মাল নাই, কিন্তু আচলতে বিকাশ অসমৰে মাল নাই। তেওঁ মানে টকা পইচা গাড়ীৰ ধান্দাত তেওঁ নিজৰ অস্তিত্ব পাহৰি গৈছে, আৰু পাহৰি যায় যোনে যি চুৰতলপি দিছে তাকে বুকি আছে। আৰু এই কথাটো এইটো নিশ্চিত, এই নীলোৎপল যিটো চহৰীয়া ইউটিউবাৰ আছে তাক কিন্তু কোনোবাই এপ্লাই কৰিছে। এইটো গেম কিন্তু নীলোৎপল চলিহাই খেলাইছে, কিন্তু নীলোৎপল চলিহাক এইটো কোনোবাই এপ্লাই কৰিছে, আৰু এপ্লাই কৰি এটা বৃহৎ ডাঙৰ গেম খেলি এই সংগঠনবিলাকক আচলতে বদনামী কৰি আছে। আৰু এই কথাটোত আমি ৰণ্ডুপানী ফুকনক মানে গ্ৰেপ্তাৰ কৰাৰ উপৰিও মানে গ্ৰেপ্তাৰ মানে কৰিব নালাগিছিল। আচলতে ৰণ্ডুপানী ফুকনক গ্ৰেপ্তাৰ নকৰি এই নীলোৎপল চলিহাক আচলতে গ্ৰেপ্তাৰ কৰিব লাগিছিল। সি এটা ধান্দাবাজ হয়, সি কাৰোবাৰ পৰা বহুত টকা পইচা লৈ এই মানে জুবিনৰ যিটো আমাৰ ন্যায়ৰ কাৰণে পৰিৱেশ চলি আছিল, এইটো ডাইভাৰ্ট কৰাৰ কাৰণে কোনোবাই তাক এপ্লাই কৰিছে মানে নীলোৎপল চলিহাক। গতিকে চৰকাৰ প্ৰশাসনে আচলতে নীলোৎপল চলিহাক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যদি নীলোৎপল চলিহাক যদি চৰকাৰ প্ৰশাসনে বা পুলিচে যদি গ্ৰেপ্তাৰ নকৰে, লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা তাক উঠাই আনি গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত তাক কাণত ধৰাই থোৱা হ'ব। এইটো ইতিমধ্যে আমি মানে সিদ্ধান্ত লৈছোঁ। নীলোৎপল চলিহাক কোনোপধ্যে ৰেহাই দিয়া নহ'ব, কাৰণ এই কাৰণে ৰেহাই দিয়া নহ'ব, অসমৰ যিটো আমাৰ অসমীয়া জাতিৰ সভ্যতা, সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা সকলোবিলাক তাৰমানে তেওঁ ধূলিসাৎ কৰি পেলাইছে। আৰু কিছুমান আজিকালি ইউটিউবাৰ ওলাইছে, মানে ইমান তেওঁলোকৰ অশ্লীল ভাষা নক'লে তেওঁলোকৰ মানে বক্তব্য ৰখাই নহয়। আজিকালি তেওঁলোকে মানে আধৰুৱা যেন ভাবে, যি অশ্লীল ভাষা ব্যৱহাৰ নকৰিলে খালি মানে ফলোৱাৰ লাগে, TRP লাগে। কিছুমান মানে সকলো মই ইউটিউবাৰৰ বিষয়ে কোৱা নাই দেই, মই মানে কিছুমানৰ বিষয়ে কৈছোঁ। গতিকে যিবিলাক এই ইউটিউবাৰে যেতিয়া আমাৰ আই মাতৃসকলক অপমান কৰা আৰম্ভ কৰিছে, আমাৰ জীয়ৰী বোৱাৰীক অপমান কৰা আৰম্ভ কৰিছে, আমাৰ সংস্কৰণ কুলক্ষিত কৰাৰ আৰম্ভ কৰিছে, বিশৃংখল কৰাৰ যিসকলে ইউটিউবাৰে আৰম্ভ কৰিছে, কিছুমান মিয়াৰো মানে ইউটিউবাৰ আছে, তেওঁলোকেও মিয়াৰ ইউটিউব বুলি ভাবিছে এইখন আমাৰে অসম, সেনেকুৱা এটা মনোভাৱ লৈ পেলাই অসমত যিটো এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছে, যিটো এটা অশ্লীল পৰিৱেশ সৃষ্টি কৰিছে, সেই কথাটোত কিন্তু লাচিত থানা অসম থলগিৰিয়ে কিন্তু কাকো কিন্তু ৰেহাই দিয়া নহয়। এই ইউটিউবাৰবিলাকক লাচিত থানা অসম থলগিৰিৰ সৈনিকে কিন্তু গুৱাহাটীত ধৰি কিন্তু পিটাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম।